হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ পিছে ইমান ভাল নহয়, মোৰ গাটো বেয়া, পানী লগা কাহ সেইবিলাকে আৰু কেইবাদিনো হ'ল, ভালেই হোৱা নাই। আপোনালোকে অকণমান মাতটো শুনি গম পাইছে চাগে, একেবাৰে মই নাকেৰে উচ্চাৰণ কৰি আছোঁ। তথাপিও ঘৰৰ ওচৰৰ এখন আমি ৰিজৰ্টত গৈছিলোঁ, কৃষ্ণচূড়া ৰিজৰ্ট হয়। ওচৰে বুলি নহয় আৰু আমাৰ ঘৰৰ পৰা আমি 20 মিনিটমান গৈছিলোঁ বাইপাছেদি। খুব ধুনীয়া হয় ৰিজৰ্টখন, নামিয়ে যে মানে ইমানেই মনটো ভাল লাগিলে। আৰু খুব ধুনীয়া ধুনীয়া ফটো উঠা জেগাও আছে। ল'ৰা আৰু ছোৱালী চাওকচোন কিমানেই উৎপাত। এইফালে শাহুমা বহি আছে সিহঁতকে চাই চাই। এইফালে জেব্ৰাত উঠিছে, কিন্তু ঘোঁৰাৰ নিচিনা উঠিম বুলি তেনেকৈ কৈ আছে আৰু মই সেইকাৰণে অলপ সিহঁতক জোকাই দিছোঁ। আৰু ইয়াত জানেনে মই একেবাৰে পাগলী হৈ গৈছোঁ, ইমান ধুনীয়া লাগিছে ফুলবিলাক। আৰু এইবিলাক যে চব অৰিজিনেল হয়, কিমান ধুনীয়া লাগিছে চাওকচোন। ভাল লাগিছে ন? আৰু ইহঁতক ফটো উঠাই আছে দেউতাকে। আৰু এইফালে মই ইফালে সিফালে অকল ফুল চাই আছোঁ, ফুলবিলাক। এইফালে শাহু মায়ে কৈছে আমাক মাতিছে ফুল চাবৰ কাৰণে, আহাচোন ইমান ধুনীয়া লাগিছে। প্লাষ্টিক নিচিনা দেখাইছে বোলে, এনেকৈ কৈছে। নহয় কিন্তু অৰিজিনেল হয়। চাওকচোন, প্লাষ্টিক নহয়, অৰিজিনেল হয়। বহুত ধুনীয়া লাগিছে ফুলবিলাক। আৰু এইফালে লাইটখিনি দিছে ব্লু কালাৰ হয়, এইখিনিত খুব ধুনীয়া, মানে ভাল লাগে ফটো উঠাবৰ কাৰণে। আৰু দিনতো যাব পাৰি। দিনত মানে কি হয়, চুইমিং আছে, বাচ্ছাবিলাকে চুইমিং কৰিব পাৰিব। কিন্তু আমি ৰাতি গ'লোঁ, আৰু ৰাতিও বহুত ধুনীয়া দেখে যে সেইকাৰণে। আৰু এইফালে চাওকচোন, মাকক ছোৱালীয়ে ঝোলা ঝুলাই দিছে, কৈ আছে তোমাক মই ঝুলাই দিম কৈছে। আৰু এইবিলাক যে এনেকৈ ফেমিলি আহিলে সকলো বহি ইয়াত খানা খাব পায়। আৰু আমাৰ ল'ৰা ছোৱালী ইমানেই উৎপাত, ইফালে দৌৰিছে সিফালে দৌৰিছে। মায়ে কিন্তু ল'ৰা ছোৱালীকেইটাৰ পিছতে আছে দেই, সিহঁতকে চাই ফুৰিছে। এইফালে আমি বাহিৰৰ ঘূৰি কিনে সকলোখিনি চাই আমি গ'লোঁ, খানা খাবলৈ সোমালোঁ। ৰিজৰ্টখনৰ ভিতৰখন চাওকচোন, ইমান ধুনীয়া, খুব পৰিপাটি হয়, চাফ চিকুণ, ভাল লাগিছে। আৰু আপোনালোকে যদি আহিব বিচাৰে আহিব, মাকুমত আছে হয়, কৃষ্ণচূড়া ৰিজৰ্ট হয় এখন। আমি খানা অৰ্ডাৰ দিছোঁ, বৰ্তমান আহি নাই পোৱাহি। আৰু এইফালে আমাৰ খানা আহি পালেহি। এইফালে চালাড আছিলে, নৰ্মেল এটা ৰাইচ আছিলে, চানা দালি আৰু চাহী পনীৰ বাটাৰ পনীৰ আছিলে, আৰু এইফালে নান ৰুটি আছিলে। ঘৰৰ গোটেইকেইজনে মিলি কেতিয়াবা এনেকৈ বাহিৰত খাই খুব ভাল লাগে। আপোনালোকে যায়নে বাৰু তেনেকৈ? আমি শ্বিলঙৰ পৰা আহিলে কিন্তু যোৱা হয় এবাৰ নহয়, আমাৰ মাজে সময়ে প্ৰগ্ৰাম বনিয়ে থাকে বাৰু আমাৰ। এইফালে আমাৰ দেউৰজন, ইফালে ল'ৰাটো খাই আছে, এইফালে শাহুমা, আৰু এইফালে মোৰ মানুহজন খাই আছে। আৰু এইফালে আছে আমাৰ লাক্কি, আৰু এইফালে ছোৱালীজনী আমাৰ ৰাণী, গোটেইকেইজনে আমাৰ তাৰ ৰাণী। আৰু এইফালে মই, খুব ভাল লাগে তেনেকৈ গোটেইকেইটা পৰিয়াল আমি গৈছোঁ। আৰু এইফালে আমাৰ খাই বৈ হৈ গ'ল, আমি দুজনীয়ে ফটো এখন উঠাবলৈ ল'লোঁ স্কুটিখনত। আৰু চাওকচোন, আমাক ল'ৰাকেইটাই নামিয়ে নিদিয়ে, কৈছে তোমালোকে এতিয়া ফটো উঠাব নালাগে, পিছত উঠাবা, আমি অলপ স্কুটি চলাই লওঁ বুলি কৈছে। চাওকচোন, ইহঁতকেইটাৰ উৎপাতেই শেষ নহয়, আৰু আমি লাষ্টলৈকে ফটো উঠাবই নাপালোঁ।
আৰু ধুনীয়াকৈ বাহিৰখিনি চাই মেলি আমাৰ যাবলৈ হৈ গ'ল। আমাৰ ইয়াতে 10টামান বাজিলে ৰাতি। চাওকচোন, আপোনালোকেও আহিব এবাৰ গাইজ, বহুত ধুনীয়া জেগা হয়। আৰু কৈছোঁ নহয়, ফুল দেখি একেবাৰে পাগলা হৈ যাব মানে এনেকুৱা। আৰু ধুনীয়াকৈ আমি নামি আহিলোঁ, ফটো উঠাব তাত নাপালোঁ আৰু এইফালে ঘৰলৈ যাবলৈ হৈ গ'ল। আৰু এয়া কৃষ্ণচূড়া ৰিজৰ্ট। আমি বাই বাই কৰিছোঁ আৰু আশা কৰোঁ আকৌ আহিম। খুব ভাল লাগিলে। আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। বহুত বেছি মৰম দি চেনেলটো আগবঢ়াবলৈ সহায় কৰিব। আৰু কি ক'ম আপোনালোকক, নতুন এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ।